হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা হৈছে। ৰাতিপুৱা 10:30 বজাৰ লগে লগেই সমগ্ৰ ৰাজ্যতেই অসম শিক্ষা পৰিষদৰ ৱেবছাইটত এই ৰিজাল্ট ফলাফল ঘোষণা কৰিছে। আৰু মধ্য অসমৰ নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ বৃহত্তৰ গ্ৰাম্য অঞ্চলত এখন শিক্ষানুষ্ঠান, ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান, আৰু সেইটো হৈছে ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এখন সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান, যিখন শিক্ষানুষ্ঠান এই বৃহত্তৰ অঞ্চলৰ শিক্ষা জগতৰ হৈ প্ৰতিনিধিত্ব কৰি ইতিমধ্যে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই এতিয়া ডিএ নিউজ প্লাছৰ দৰ্শকসকলক এই শিক্ষানুষ্ঠানৰ পৰা এটি বাতৰি দিব আমি আগবাঢ়িছোঁ। আৰু সেই বাতৰিটো হৈছে প্ৰতি বছৰেই এই ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা প্ৰতি বছৰেই 100% ৰিজাল্ট ইয়াত হৈছে। আৰু এই ৰিজাল্ট পোৱাৰ পিছত এই বৃহত্তৰ অঞ্চলৰ অভিভাৱকসকল ইয়াত আনন্দ কৰা দেখা গৈছে, ফূৰ্তি কৰা দেখা গৈছে। ইয়াত বিভিন্ন লোকসকল যোৱাকালি যিহেতু নিৰ্বাচন গৈছে, নিৰ্বাচনৰ পিছতো ইয়াত আনন্দৰ যেন আনন্দ, সেই আনন্দ যোৱাকালি আনন্দ যেন আজি এটা বেলেগ ধৰণৰ আনন্দ ইয়াত ফূৰ্তি কৰা দেখা গৈছে। ইয়াত অভিভাৱকসকল ওলাই আহিছে। ৰাতিপুৱা 10:30 বজাৰ লগে লগে শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ফলাফল পোৱাৰ পিছত একাংশ অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ মাজত ইয়াত বিভিন্ন ফটকা ফুটাই ইয়াত ফূৰ্তি কৰা দেখা গৈছে। মই এইখন শিক্ষানুষ্ঠান আচলতে এইখিনি কথা ক'বলৈ গ'লে অতিৰিক্ত কোৱা নহ'ব। সঁচা কথা ক'বলৈ গ'লে ইউনিটেৰিয়ান জাতীয় বিদ্যালয় এটি ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান। ইয়াত দিনে নিশাই শিক্ষাৰ শিডিউল তেওঁলোকে মেইনটেইন কৰি আহিছে। অভিজ্ঞ প্ৰশিক্ষণপ্ৰাপ্ত আৰু কৰ্মদক্ষ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা ইয়াত পাঠদান দি আহিছে। সেইকাৰণেই প্ৰতি বছৰেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ইয়াত ভাল হৈছে। অভিভাৱকসকলে সন্তুষ্ট প্ৰকাশ কৰিছে। মই আমাৰ এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক যিজন ব্যক্তি, যিজন উচ্চ শিক্ষিত তৈয়বুৰ ৰহমান, মই তেখেতৰ ওচৰত যাবলৈ চেষ্টা কৰিম। মই তেখেতৰ পৰা জানিব বিচাৰিম আজি ফলাফল হৈছে আপোনালোকৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় নগাঁও জিলাৰ ভিতৰত প্ৰতিজন সচেতন অভিভাৱকৰ মনত সাজ বহিছে, সকলোৱে দোৱা কৰিছে, আশীৰ্বাদ কৰিছে। ইয়াৰ পৰা বহু শিক্ষাৰ্থী ইয়াৰ পৰা ওলাই গৈ উচ্চ শিক্ষাৰ শিখৰত গৈ অৱতৰণ কৰিবলৈ সক্ষম হৈছে। কি ক'ব, আজিৰ দিনটো কেনেকুৱা লাগিছে, কেনেকুৱা ৰিজাল্ট আপোনালোকৰ হৈছে? আচলতে আমাৰ নগাঁৱৰ গোটেই নগাঁও জিলাৰ ভিতৰতে আমাৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে আজি প্ৰায় জন্মলগ্নৰে পৰা ভাল ৰিজাল্ট দেখুৱাই আহিবলৈ সক্ষম হৈছে। যোৱা 3টা বছৰত আমি কণ্টিনিউৱাছলি গোটেইখিনি ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন, 100% উত্তীৰ্ণ হাৰটো আছে। বাকী 100% ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হয়। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম হৈছে, যিহেতু এইবাৰ অলপ পৰীক্ষা পদ্ধতিটো অলপ ছিষ্টেমটো অলপ কুৱেশ্যন পেটাৰ্ণটো অলপ চেঞ্জ হৈছে আমি দেখা পাইছোঁ। গতিকে সেই হিচাপত অলপ কেইজনমান ল'ৰা ছোৱালীয়ে ছেকেণ্ড ডিভিজন আৰু দুজনে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। যদিও আমি যদি দেখিবলৈ পাওঁ আমাৰ গোটেই নগাঁও জিলাতে আমাৰ সোণাইঘাট চেণ্টাৰ বা আমাৰ নগাঁৱৰ উত্তৰ অঞ্চলত যিমানকেইটা স্কুল আছে গোটেইকেইটা স্কুলৰ ভিতৰত সকলোতকৈ ভাল ফলাফল আমাৰ স্কুলেই পাবলৈ সক্ষম হৈছে। আমাৰ ইয়াত মোটামুটি 2গৰাকীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। ৰেজাউল আহমেদ আৰু ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে, 82% হৈছে। আৰু এগৰাকী ছোৱালী ছাদিয়া পাৰভিন চুলতানা, তাইও 76.67% লৈ পেলাই ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। বাকী 36 আমাৰ স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আমাৰ যি খবৰ মতে আমাৰ সোণাইঘাট চেণ্টাৰ গোটেই চেণ্টাৰটোত 48 ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পায়, তাৰে 36 আমাৰ অনলি আমাৰ স্কুলৰ পৰা আমাৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় পাবলৈ সক্ষম হৈছে। গতিকে মোটামুটি আমাৰ 76 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, তাৰে গোটেইখিনি আমি এই দেখুৱাবলৈ সক্ষম হওঁ। চিৰিয়েলি আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰায় ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনতে মোটামুটি আমাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। ইয়াৰ আৰতে মই ক'ব বিচাৰোঁ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ আমাৰ যি ষ্টাফ আছে, যি অভিজ্ঞ ষ্টাফ আছে, টিচিং ষ্টাফ যি আছে, আমাৰ অভিজ্ঞ ট্ৰেইনিংপ্ৰাপ্ত যি শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেখেতসকলৰ প্ৰচেষ্টাৰ কাৰণেই আমি প্ৰত্যেক বছৰেই আমাৰ এই ৰিজাল্টৰ ফলাফল আমি ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। এটা কথা ক'ব লাগিব, সঁচা কথা ক'বলৈ গ'লে ওখ বিল্ডিং, কনষ্ট্ৰাকশ্যন, AC ৰুম নথকা স্বত্তেও, আন্তঃগাঁথনি উন্নয়ন নোহোৱা স্বত্তেও কেৱল শিক্ষা আৰু শিক্ষাৰ প্ৰতি উদ্ভাৱন হোৱা আমাৰ এই ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, টিচিং ষ্টাফ, নন টিচিং ষ্টাফৰ অক্লান্ত চেষ্টাৰ ফলত প্ৰতিবাৰে এনেদৰে ৰিজাল্ট হৈ আহিছে। মই যাব বিচাৰিম আৰু এজন আমাৰ লগত আমাৰ এখন শিক্ষানুষ্ঠানৰ
জ্যেষ্ঠ জ্যেষ্ঠ শিক্ষক তথা ভাইস প্ৰিন্সিপাল আছে, মই জানিব বিচাৰিম অনুভূতি কেনেকুৱা হৈছে? খুব ভালেই লাগিছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ে ভাল এটা ৰিজাল্ট কঢ়িয়াব পাৰিছে আৰু গোটেই নগাঁওবাসী ৰাইজক জনাব বিচাৰিছো যে আমাৰ বিদ্যালয়ে এই বছৰো ভাল ৰিজাল্ট এটা ধৰি ৰাখিবলৈ সক্ষম হৈছে। হয়। গতিকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক যদি নাম ভৰ্তি কৰাব বিচাৰে, এতিয়াও চলি আছে। এডমিশ্যন চলি আছে। হয়। অংকুৰৰ পৰা নৱম শ্ৰেণীলৈকে এতিয়ালৈকে এডমিশ্যন চলি আছে। আমাৰ বিদ্যালয়ত প্ৰায় 1200মান ছাত্ৰ ছাত্ৰী আছে। আচৰিত কথা, এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, এতিয়ালৈকে 1200ৰো অধিক ষ্টুডেণ্ট ইয়াত আছে। অংকুৰৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখালৈকে ইয়াত নামভৰ্তি কৰিব পাৰিব। এডমিশ্যন ইজ গোয়িং অন নাও। মই আৰু এজন আমাৰ লগত আছে এইখন শিক্ষানুষ্ঠানৰ এজন খুব মৰমীয়াল শিক্ষক আমাৰ ছাৰ আছে। কেনেকুৱা লাগিছে আজি ভাল ৰিজাল্ট হৈছে, কেনেকুৱা অনুভৱ? হয়, ৰাতিপুৱাৰে পৰা মানে আমি বাট চাই আছিলোঁ ৰিজাল্ট দিব বুলি। যেতিয়া আহিছোঁ, অইন বছৰততো 35, 36 ডিষ্টিংশ্যন পায়, তাৰপিছত 35+ ষ্টাৰ থাকে। তো তেনেকুৱা হ'ব বুলি ভাবিছিলোঁ, আশা কৰি আছিলোঁ, কিন্তু তেনেকুৱা হোৱা নাই। তথাপিও বহুত ভাল ফলাফল হৈছে। মানে এইখন ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মনত যাৰ সপোন আছিলে যে এইখন অঞ্চলৰ এখন শিক্ষানুষ্ঠান গঢ়িম আৰু ইয়াৰ পৰা পোহৰ বিকিৰণ ঘটিব, এইখন অঞ্চলৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ হ'ব, IAS IPS হ'ব, সঁচাই সপোন পূৰণ হোৱাৰ পথত তৈবুৰ ৰহমান এজন উচ্চ শিক্ষিত যুৱক আৰু এজন সাংবাদিক। মই যাব বিচাৰিম অন্তিমবাৰ আপুনি অভিভাৱকসকলক কি পৰামৰ্শ দিব? মই আমাৰ অভিভাৱকসকলক পৰামৰ্শ দিম যাতে ল'ৰা ছোৱালীক, আমাৰ অভিভাৱকসকলে যাতে ল'ৰা ছোৱালীক মোবাইলৰ পৰা আঁতৰত ৰাখে। আৰু দেখিছোঁ এই যিমানেই মোবাইলৰ প্ৰচলনটো বাঢ়ি গৈছে, সিমানেই ল'ৰা ছোৱালীৰ ফলাফল খুব নিম্নগামী হৈছে। আমাৰ ইয়াত বহুত আমি গাৰ্জিয়ান মিটিং আমি কৰোঁ। আমি আমাৰ স্কুলৰ ফালৰ পৰা আমি হোম ভিজিট আমি ৰেগুলাৰ আমি কৰি থাকোঁ। হোম ভিজিট কৰিবলৈ অৱশ্য কিছু এটা ফলাফল পাইছোঁ, যাৰ কাৰণে কি আমি যোৱা 2 বছৰ ধৰি আমি ইয়াত ছায়েন্স ষ্ট্ৰীম আমি আৰম্ভ কৰিছোঁ। ছায়েন্সতো যি ফলাফল দিব, খুব আশা ভাল ফলাফল আমি কৰিবলৈ সক্ষম হ'ম। মোবাইলৰ পৰা আঁতৰি থাকিব লাগে। হয়, আমাৰ এজন এই অঞ্চলৰ শিক্ষাৰ পোহৰ বিয়পাই মনত আনন্দ ল'বা তৈবুৰ ৰহমান, তেখেত এজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক। মই তেখেতৰ ভাষাৰে মই ক'ব বিচাৰিম, আপোনালোকৰ সন্তানক মোবাইলৰ পৰা আঁতৰাই ৰাখক আৰু শিক্ষাৰ প্ৰতি তেওঁলোকক ধাউতি কৰিবলৈ আপোনালোকে চেষ্টা কৰক। ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ এইখন হৈছে ফলাফল তালিকা। 2জনকৈ ষ্টুডেণ্টে ষ্টাৰ পাইছে, 36জনে ফাৰ্ষ্ট ডিভিজন পাইছে। এনেকুৱা ৰিজাল্ট প্ৰতিবাৰে ইউনিটেৰিয়ান জাতীয় বিদ্যালয় আপোনালোকে প্ৰত্যক্ষ কৰি আহিছে। এই বৃহত্তৰ উত্তৰ পশ্চিম নগাঁও অঞ্চলৰ অভিভাৱকসকলৰ কাৰণে এটি প্ৰিয় শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সোণালী জীৱন গঢ়াৰ এটা কৰ্মশালা, এটি বিদ্যা মন্দিৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়। ভিডিঅ' জাৰ্নেলিষ্ট আফতাবৰ সৈতে DI News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।